আগবাঢ়িছো বাতৰিৰ মাজলৈ মহানগৰীৰ পানীখাইটিৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ উচ্ছেদ অভিযান পানীখাইটিৰ ৰেলৱেৰ ভূমি তৃতীয় দিনাও চলিছে উচ্ছেদ অভিযান এক্সকেভেটৰ সহায়ত ভাগি দিয়া হৈছে কেইবাটাও অট্টালিকা ৰেলৱে ভূমিৰ অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকা উচ্ছেদ কৰিছে ৰেল বিভাগে অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকাসমূহৰ এনেদৰে চলিছে উচ্ছেদ অভিযান আৰু এক্সকেভেটৰ সহায়ত কেইবাটাও অঞ্চল এনেদৰে উচ্ছেদ চলোৱা হৈছে মহানগৰীৰ পানীখাইটিৰ এই দৃশ্য উত্তৰ-পূব সীমান্ত ৰেলৱেৰ উচ্ছেদ অভিযান চলিছে পানীখাইটিৰ ৰেলৱেৰ ভূমিত তৃতীয় দিনাও চলিল এই উচ্ছেদ অভিযান এক্সকেভেটৰ সহায়ত কেইবাটাও অট্টালিকা ভাঙি দিয়া হৈছে ৰেলৱে ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা অট্টালিকা উচ্ছেদ কৰিছে ৰেল বিভাগে বৃহস্পতিবাৰে লখিমপুৰৰ এঙাৰখোৱাত চলা উচ্ছেদক লৈ ৰাজ্যজুৰি চলিল প্ৰতিক্ৰিয়া কঠিয়াতলি চলা প্ৰশাসনৰ বুলডোজাৰে সৃষ্টি কৰিলে তীব্ৰ প্ৰতিক্ৰিয়া লখিমপুৰ প্ৰশাসনৰ বিৰুদ্ধে সকলোৰে প্ৰশ্ন কিয় কঠিয়া তোলাৰ বাবে সময় নিদিলে এঙাৰখোৱাৰ খ্ৰীষ্টান গাঁও দেবেৰা আৰু ফুকনৰ হাতত চলিছিল অভিযান লখিমপুৰৰ প্ৰায় ৩০০টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনে বৃহস্পতিবাৰৰ দিনটোত ২৮০ বিঘা মাটি বেদখলমুক্ত কৰে প্ৰশাসনে ফুকনহাটৰ কঠিয়াতলি চলা বুলডোজাৰৰ সচকিত কৰিলে সকলোকে গুনগুন চেতিয়া নামৰ এগৰাকী যুৱতীয়ে পোষ্ট কৰিছিল ফেচবুকত গুনগুন চেতিয়াৰ ফেচবুক পোষ্টৰ পিছতে সৰ্বত্ৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া অঞ্চলটোৰ আহোম সম্প্ৰদায়ৰ ৫টা পৰিয়ালৰ ঘৰত উচ্ছেদ চলাই প্ৰশাসনে আহোম সম্প্ৰদায়ৰ 10টাকৈ পৰিয়ালৰ কৃষিভূমিত চলিল প্ৰশাসনৰ এক্সকেভেটৰ উচ্ছেদ কৰা হ'ল ৩০ৰ পৰা ৪০টাকৈ গৰীয়া পৰিয়াল লখিমপুৰত উচ্ছেদিত হ'ল খিলঞ্জীয়া আহোম কঠিয়া তুলিবলৈ সময় নিদিলে খিলঞ্জীয়া আহোম কৃষকক গুনগুন চেতিয়াৰ ভাইৰেল ফেচবুক পোষ্টৰ পিছতে এতিয়া ৰাজ্যত আলোড়নৰ সৃষ্টি হৈছে প্ৰশাসনৰ কাণ্ডক দল সংগঠন ব্যক্তিয়ে দিছে তীব্ৰ গৰিহণা উচিত বিকল্প আৰু ক্ষতিপূৰণৰ ব্যৱস্থা নকৰালৈকে চলোৱা এই উচ্ছেদকো গৰিহণা দিছে বিভিন্ন দল সংগঠনে আপোনালোকে নিজে কওক কালি ৰাতি যেনেকৈ আমি কঠীয়াখিনি তুলি আছিলোঁ বহুত কথা কৈছিলে নহয় এতিয়া চাওক ভাল লাগিছেনে আপোনালোকৰ এতিয়া দেখি চাওক এয়া চাওক কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলোঁ এদিনৰ কাৰণে ৰখা নাই এতিয়া এনেকৈ কঠীয়াৰ ওপৰত এনেকৈ কৰি দিছে এতিয়া আপোনালোকক কালিতো আমি ইমান ৰাতি কঠীয়া তুলি আছিলোঁ আপোনালোকে দেখা পাইছিলে মই ভিডিঅ' যোগে জনাইছিলোঁ আপোনালোকক তাৰপাছত চাওক ইমান আমি ৰিকুৱেষ্ট কৰিছোঁ আমি যে আজিৰ কাৰণে ৰৈ দিয়ক কঠীয়া এদিন ৰখা নাই এদিন ৰখা নাই চাওক এদিন ৰখা নাই কৈছিলোঁ যে আজি পিছবেলা কঠীয়া উঠাম মণ্ডল আছে এইখিনি তেনেকুৱা কৰিছে মণ্ডল কালি ৰাতি আমি ৰাস্তা বনাবলৈ দেখা নাই ৰাতি আমি কঠীয়া এনেকুৱা নষ্ট কৰিছে ৰাস্তা বনাবলৈ দেখা ৰাস্তা মানুহ আহিব নহয় কঠীয়া আজি কৈছোঁ যে আজি কঠীয়া এই চাওক মানে অলপ পাছত কঠীয়া খাই বুলি কৈছিলোঁ চাওক কি কয় গোটেই কঠীয়া ফ্ৰেছ বনাই দিছে আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি খাই আছোঁ বুলি আপোনালোকে সকলোৱে জানে মাত্ৰ এদিন সময় বিচাৰিছিলোঁ আমি মই আগৰ ভিডিঅ'ৰ যোগেদি আপোনালোক জনাইছিলোঁ যে আইতাৰ ভোকৰ কাৰণে আমি ৰুব নোৱাৰিলোঁ এবাৰ তাৰ পাছত এনেকুৱা কৰিছে কাকো আমি ৰিকুৱেষ্ট কৰিছোঁ কোনো ৰিকুৱেষ্ট শুনা নাই আৰু লখিমপুৰত বৃহস্পতিবাৰৰ দিনটো চলা এই উচ্ছেদক লৈ এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে কঠিয়াতলি চলা প্ৰশাসনৰ বুলডোজাৰে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ কিয় কঠিয়া তোলাৰ বাবে সময় নিদিলে প্ৰশাসনে ৰাজ্যৰ সৰ্বত্ৰে এতিয়া লখিমপুৰ প্ৰশাসনৰ বিৰুদ্ধে প্ৰশ্ন এঙাৰখোৱাৰ খ্ৰীষ্টান গাঁও দেবেৰা আৰু ফুকনহাটত চলিছিল এই উচ্ছেদ অভিযান আৰু লখিমপুৰৰ প্ৰায় ৩০০টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰা হৈছিল জাননী প্ৰেৰণ কৰিছিল প্ৰশাসনে ২৮০ বিঘা মাটি বেদখলমুক্ত কৰিবলৈ প্ৰশাসনে দিন ধাৰ্য কৰিছিল ফুকনহাটৰ কঠিয়াতলিত চলা প্ৰশাসনৰ এই বুলডোজাৰে কিন্তু এতিয়া সকলোকে সচকিত কৰি তুলিছে আৰু গুনগুন চেতিয়া যিগৰাকী মহিলাই এই এটা পোষ্টৰ জৰিয়তে ফেচবুকৰ এটা পোষ্টৰ জৰিয়তে সকলোকে জনাইছিল আৰু দেখুৱাইছিল এই দৃশ্য কেনেধৰণৰ তেওঁলোকৰ সপোনৰ এই মাটিডৰা বা এই শইচডৰা কেনেদৰে মহতিয়াই লৈ গ'ল প্ৰশাসনৰ বুলডোজাৰ লগাই আৰু এক্সকেভেটৰে এফালৰ পৰা টচনচ কৰি গ'ল এই খেতিডৰা যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া বিৰাজ কৰিছে অঞ্চলটোৰ আহোম সম্প্ৰদায়ৰ ৫টাকৈ পৰিয়ালৰ ঘৰ উচ্ছেদ চলোৱা হ'ল আহোম সম্প্ৰদায়ৰ 10টা পৰিয়ালৰ কৃষিভূমিত এনেদৰে চলিল প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসনৰ এক্সকেভেটৰ চলিল আৰু লগতে ৩০ৰ পৰা ৪০টাকৈ গৰীয়া পৰিয়াল উচ্ছেদ কৰা হ'ল কিন্তু তেওঁলোকে বিচাৰিছিল যে এটা দিনৰ সময় যিগৰাকী মহিলা তেওঁ
যিটো ফেচবুক পোষ্ট তাৰ জৰিয়তে তেওঁ জনাইছিল যে আমি মাত্ৰ এদিনৰ সময় বিচাৰিছিলোঁ কিন্তু সেই সময়ো আমাক প্ৰশাসনে নিদিলে যাৰ ফলত এনেধৰণে তেওঁলোকৰ এই খেতিডৰা মহতিয়াই থৈ গ'ল প্ৰশাসনৰ এক্সকেভেটৰৰ সহায়ত আৰু কেৱল কঠিয়াতলিতে নহয় ফুকনহাটৰ নেমুবাৰীতো চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান এয়া নেমুবাৰী নেমুৰ য'ত খেতি কৰা হৈছিল সেইবোৰতো এনেদৰে প্ৰশাসনৰ অভিযান চলিল কাটি পেলোৱা হ'ল এই খেতিডৰা কেৱল কঠিয়াতলিতে নহয় ফুকনহাটৰ নেমুবাৰীতো এই প্ৰশাসনৰ উচ্ছেদ অভিযান চলিল 280 বিঘা মাটি বেদখলমুক্ত কৰাৰ যি সিদ্ধান্ত তাৰ পিছতে কিন্তু এয়া ৰাইজে কৰা অতি কষ্টৰে খেতি এই সমূহৰ ওপৰতো এনেদৰে প্ৰশাসনৰ হাতুৰা চলিল য'ত প্ৰশাসনে এফালৰ পৰা এই নেমু বাৰীটো প্ৰশাসনে উচ্ছেদ চলালে ইয়াতে এভেকশ্যন হ'ল কালি ফুকনহাট গেজিং আমি গেজিঙৰ বাসিন্দা নহয় আমি মিয়াতি পট্টা মাটিতে আছোঁ কিন্তু ঘৰৰ ওচৰতে মাটি পৰি আছিলে আজি অতদিনে আমি খেতি অকণমান কৰি ঘৰখন চলাই আছিলোঁ কোনো ধৰণৰ ব্যৱস্থা নোহোৱাকৈ কালি বাৰীখন ভাঙি দিলে চৰকাৰী মাটি আমিতো ক'বলৈ একো নাই তথাপিও মানে এখন নেমু বাৰী যেতিয়া ভাঙিছে বাঁহনি কাঠনিবোৰ কিয় থাকি গ'ল ওচৰৰে বাঁহনি কাঠনিবিলাক কিয় থাকি গ'ল এই প্ৰশ্নটো উত্তৰ মোক লাগে যদি বাঁহনি কাঠনিবিলাক দখলি স্বত্বত থাকিব পাৰে তেতিয়া মোৰ নেমু বাৰীখন কিয় থাকিব নোৱাৰে আৰুনো কি ক'ম নকওঁ আৰু মানে যেতিয়া জাননীখন পাইছোঁ তেতিয়া আমাৰ কঠীয়া তুলিব হোৱা নাছিলে ৰুব হোৱা নাছিলে সেইকাৰণে আমি তুলিব নোৱাৰিলোঁ পৰহিৰ পৰা আমি মাক জীয়েক তিনিজনীয়ে তোলা আৰম্ভ কৰিছিলোঁ যেতিয়া কঠীয়াখিনি আমি তুলি দিছিলোঁ তাৰপাছতে আমি ভবা নাই যে কঠীয়াখিনি এনেকৈ নষ্ট কৰি থৈ যাব তাৰপাছত কালি নষ্ট কৰিব বুলি কোৱা নাছিলে প্ৰথম অৱস্থাত আমাৰ জেৰুৱা নিজে দেউতাই আঁতৰাই দিছিলে আঁতৰাই দিয়াৰ পাছত আমি গৰু ছাগলী ৰখি আছিলোঁ আগবেলাৰ সময়খিনি পাছবেলাৰ সময়তহে এনেকুৱা কৰিলে বিধায়কে আমাক অকণমান সহায় কৰিব লাগে ক্ষতিপূৰণ দিব লাগে তেতিয়া আমি ভাল পাম ৰুবলৈ আমাক নাই ইয়াতে আমাৰ কঠীয়া গোটেই বছৰৰ কাৰণে কঠীয়া ইয়াতে পাৰোঁ এতিয়া কঠীয়া গোটেই নষ্ট হৈ গ'ল নষ্ট হোৱা কি কঠীয়া আছিলে ইয়াত জহা আৰু আইজং আৰু বৰা আছিলে আৰু টিটিপি আছিলে গোটেইখিনি চেছ কৰি পেলালে একেবাৰে গোটেই হাল বাই পেলালে 3-4 অনুৰোধ জনাইছিলে নকৰিবলৈ অনুৰোধ জনাইছিলোঁ আমি হেৰি নকৰিবলৈ আমি অনুৰোধ জনাইছিলোঁ পিছত সিহঁতি এৰি থৈ যোৱাৰ পিছত আমি পিছত তুলি মেলি ঘৰলৈ গুচি গ'লোঁ ভাত খাবলৈ তাৰপিছত আকৌ সিহঁতি পিছত আকৌ হেৰি কৰি থৈ নষ্ট কৰি থৈ গুচি গ'ল আপোনালোকৰ নেমু বাৰীখন আপোনালোকৰ আছিলে নেকি আমাৰ আছিলে কি ক'ব এতিয়া আমি কি ক'ম আৰু এতিয়া নেমু গছ ভাঙিলেই আমিতো একো কৰি ৰখাব নোৱাৰিলোঁ আমি চেষ্টা কৰিছিলোঁ কিন্তু আমি ইয়াত কোনো ঘৰ বনাই থকা নাছিলোঁ গছপুলি ৰোৱা নাছিলোঁ এখন নেমু বাগান বনাই চলি আছিলে এটা পৰিয়াল কালি শেষ কৰি থৈ গ'ল ইয়াত কোনো কোম্পানী আহে ফেক্টৰী আহে আমি তাৰ আগত কোৱাহেঁতেনো আমি উঠাই দিলোঁহেঁতেন এতিয়া এনেই পেলাই থৈ গুচি গ'ল এনেকৈ সময় নিদিলে কিমান নেমু আছে কলি হৈ আছে গোটেই নেমুৱে ভৰ্তি হৈ আছে প্ৰত্যেকজোপা গছতে এতিয়াও হাজাৰ নেমু লাগি আছে অন্ততঃ সেইখিনি ছিঙিবলৈ বা কিবা আহিলে তাৰ আগত আমি আজৰি কৰি দিওঁ আমি বেয়া চেয়া চব খুলি দিলোঁ আমি আজৰি কৰি দিলোঁ অন্ততঃ ভাঙি থৈ নোযোৱাকৈ এনেকৈ এৰি থৈ গুচি যাব লাগিছে তেওঁলোকেই লৈ লওক কাষত বহুতো কাঠনি আছে বাহনি আছে সেইবিলাক আছে সেইবিলাক একো কৰা নাই কিন্তু এই নেমু কেইজোপাটো মানে ৰাষ্ট্ৰীয় ফল ঘোষণা কৰিছিলে জাতীয় ফল ঘোষণা কৰিছিলে জাতীয় ফলটোৱে যদি এনেকুৱা অৱস্থা হয় তেনেহ'লে বাকী থাকিলে কি সেইটোৱে ক'ম আৰুনো কি ক'ম চৰকাৰলৈ এটাই অনুৰোধ অন্ততঃ খিলঞ্জীয়াৰ ওপৰত এনেকুৱা অত্যাচাৰ চলাব নাপায় তোমাৰ যিটো কালি প্ৰথম প্ৰতিবাদ তাৰপিছতে আমি আহি উপস্থিত হলোহি ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আজি আকৌ কোনে কেনেদৰে ফোন কৰিছে কিবা কোনোবা ফোন যোগে কথা কৈছে আচলতে প্ৰথমতে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ কাৰণ সেই প্ৰথম আপোনালোকে আহিছিলে আমাক চাবলৈ যে কঠীয়াডৰা কি হ'ল কি নাই হোৱা এইটো অৱস্থাত আপোনালোকে উপস্থিত হৈছিলেহি এইখিনি কাণ্ড কৰি থৈ যোৱাৰ পাছতে আৰু এতিয়া বিভিন্নজনে মতামত আগবঢ়াইছে সকলোৰে মতামত আমি ভালেই পাইছোঁ ইমান ধুনীয়াকৈ সহায় সহযোগ কৰিছে আচলতে আমাক উৎসাহ আৰু অনুপ্ৰেৰণা দিয়া খুবেই দৰকাৰ এইখিনি সময়ত সকাহ দিছে হয় সঁচাকৈয়ে এইখিনি মন্তব্য পাই আমাৰ অলপ হ'লেও ভাল লাগিছে যথেষ্টখিনি আমি ভাল পাইছোঁ ইমান ধুনীয়াকৈ মতামত সকলোৱে আগবঢ়াইছে আৰু যিহেতু হৈয়ে গ'ল কালি এনেকৈ অনিষ্ট কৰি থৈ গ'ল আমিতো কালি ভবা নাছিলোঁ এনেকৈ অনিষ্ট কৰি থৈ যাব বুলি আৰু এতিয়া যিখিনি তোলা আছিলে সেইখিনিয়ে ৰোৱা হ'ব আৰু বাকী হয় মানস ৰবিনো আহি আছে ৰবিন আৰ্মি মানস ৰবিনৰ নেতৃত্বত যিটো টিম গঠন হৈছে ৰবিন আৰ্মি আহি আছে তোমালোকক লগ কৰিবলৈ আমাৰ এই বাতৰিবিলাকৰ বা তোমাৰ ছচিয়েল মিডিয়াৰ
সঁচাকৈ বহুত বেছি ভাল লাগিছে মানে ইমান যে ওলাই আহিছে সকলোৱে এই ক্ষেত্ৰত মাত এষাৰ হ'লেও মাতিছে সেইখিনিতে আমি উৎসাহ পাওঁ বেলেগ একো নহ'লেও আমি বহুত উৎসাহিত হওঁ জীয়াই থকা উৎসাহ পোৱা যায় যিহেতু আমি খেতিয়কৰ এটা পৰিয়াল আমি খেতিৰ ওপৰত নিৰ্ভৰশীল আমি সকলোৱে খেতি কৰি জীৱন নিৰ্বাহ কৰি আছো গুণগুণ চেতিয়াৰ পৰিয়াললৈ ফোন কৰিছিলে বিধায়ক মানৱ ডেকাই ফোন কৰি কি ক'লে সহমৰ্মিতা প্ৰকাশ কৰিলে নে নাই কেনেকুৱা ধৰণৰ সহায় কৰিব সেই গোটেইখিনি মই এইবাৰ জানিব বিচাৰিম গুণগুণ চেতিয়াৰ ভগ্নীৰ জ্যেষ্ঠ ভগ্নীৰ নহয় জানো বাইদেউ নহয় জানো কি কৈছিলে ফোন কৰি আপোনাৰ কঠীয়া দিয়া কথা কৈছে বা এগ্ৰিকালচাৰ অফিচৰ লগত কথা পাতিছো বুলি কৈছে আজিকালি নাৰ্চাৰীটো কঠীয়া পায় তেনেকে কৈছে আৰু কঠীয়া যিটো হয় ফোন কৰিছিলে দাদা এজনে ফোনত ফোন কৰিছে ফোন কৰি কৈছে আৰু কঠীয়াটো দি দিম বুলি যদি আমাৰ ইয়াতো কৰবাত কঠীয়া পাওঁ আমাক নিজে লৈ ল'ব কৈছে পইচাটো তেখেতে পঠাই দিম বুলি কৈছে মানে নাপালে মানেও তেওঁ দুদিনৰ ভিতৰত ব্যৱস্থা কৰি দিম বুলি কৈছে আপোনালোকৰ ফালৰ পৰা প্ৰশ্ন কৰা হৈছিলে নেকি যে খিলঞ্জীয়াৰ ওপৰত এনেদৰে বুলডোজাৰ কিয় চলালে উচ্ছেদ কিয় কৰিলে সেইখিনি প্ৰশ্ন কৰিছিলে সেইখন প্ৰশ্ন কৰিব পৰাকৈ সুবিধা নাই দিয়া বাৰু সোধাও নাই মই আগতেও কৈ আহিছো মাটি আমাক নালাগে মই সেই মানৱ ডেকা ডাঙৰীয়াকো মই কৈছো যে আমাক মাটি আমাক নালাগে বা মাটিৰ কাৰণে আমি কালি মানে মাটি লাগে বুলি আমাক আমি কোৱা নাছিলো ভিডিঅ'টোতো আমি কৈছো মাটিৰ কথা আমি কোৱা নাছিলো অকল আমি অলপ সময় বিচাৰিছিলো যাতে আমাক কঠীয়াখিনি উঠাবলৈ দিয়ে মানে আমাক সেইকণ সময় নিদিলে সেইটো ক্ষেত্ৰত মণ্ডলো জগৰীয়া বুলিয়ে ক'ব লাগিব এতিয়া কাৰণ মণ্ডল সেইটো টাইমত এনেকুৱা ৰখি আছিলে মণ্ডলজনৰ নাম মই নাজানিম আপোনাৰ দেউতাই গম পাব নহয় জানো আৰু প্ৰাঞ্জল এবাৰ মই জিতেন চেতিয়া গুণগুণৰ দেউতাক গুণগুণৰ পৰিয়ালৰ একেবাৰে মুৰব্বী আপোনাৰ লগত কথা পাতিম আপোনাৰ কোন কোন আহিছিলে কালি উচ্ছেদ চলাবৰ কাৰণে কিবা নামকেইটা নাজানো SDC বাইদেউ আহিছিলে তাৰপৰা DC ছাৰ আহিছিলে SDC আমাৰ লখিমপুৰৰ যেনিবা আমাৰ লখিমপুৰৰ তাৰপিছত নামকেইটা মই নাজানো তাৰ মণ্ডলো আহিছিলে আটাইকেইজনে কৈছিলো তেতিয়া তেখেতলোকে এতিয়া যিভাগে চলালে কিন্তু চৰকাৰৰ ক্ষমতাটো দেখুওৱা নাই তেখেতলোকৰ যিটো ক্ষমতা আমাৰ যিটো পাৱাৰ সিহঁতৰ টেম্পাৰ তাৰমানে সেইটোহে দেখুৱালে চৰকাৰৰ আমি দুখা নাই কিন্তু তেখেতলোকে ইমানবাৰ বাৰম্বাৰ কওঁতো কিমানবাৰ আমি কৈছো ৰিকুৱেষ্ট কৰিছো নে নামানিলে সিহঁতি সিহঁতৰ নিজৰ পাৱাৰটো সিহঁতি দেখুৱালে নিজৰ যিটো পাৱাৰ তাৰমানে সেইটোৱে টেম্পাৰেচাৰ পাৱাৰ সেইটো আকৌ এতিয়া খা খবৰ কৰিছে আপোনাৰ ছোৱালীলে কন্যালৈ ফোন কৰিছে মানৱ ডেকাই কথা পাতিছে মানৱ ডেকাই ফোন কৰিছে মিছা ক'লে নহ'ব মানৱ ডেকাই ধুনীয়াকৈ ফোন কৰি পেলাই কৈছে কঠীয়া দিয়া কথাও কৈছে এগ্ৰিকালচাৰৰ পৰা হেৰি কৰি দিম চাম যদি এইফালে তোমালোকে পোৱা আমি পইচা দিম তোমালোকে কিনি ল'বা তেনেকে কথাটো কৈ জনাইছে আমাক কেনেদৰে গ্ৰহণ কৰিছে এইটো কথা আপোনালোকে গ্ৰহণ কৰিব পাৰিছে নে গ্ৰহণ কৰি মানে এতিয়া গ্ৰহণটো শুনিছো আৰু এতিয়া কি হ'ব সময়ে ক'ব এতিয়া সেইটো সময়ে ক'ব এইটো কিন্তু ডাঙৰ কথা যে এই পৰিয়ালটোৱে মাত্ৰ 2 ঘণ্টা বিচাৰিছিলে গুণগুণৰ মাতৃৰ লগতে ভগ্নী আটাইকেইজনে ৰাতি 2 বজালৈকে কঠীয়া তুলিছিলে 2 ঘণ্টাও সময় নাটনি হ'ল কালি আপোনাৰ কঠীয়া তোলা হাতখনো দেখুৱাইছিলে বা কেনেদৰে ৰাতিলৈকে কষ্ট কৰিছিলে আকৌ আমি কঠীয়াতে ৰাতি 1-2 বজালৈকে আমি কঠীয়া তুলি আছো তুলি থাকোঁতে আৰু নোৱাৰিছোগে আমি বহুত বেছি নাপাই গৰু ভাবিছোঁ আমি ৰাতিপুৱা কঠীয়াখিনি উঠাম তাৰপৰা আমি ৰাতিপুৱা আহোঁতে যেতিয়া মানুহ ইয়াত পালেহি আমি সিহঁতক সুধিলো যে আমি কঠীয়াখিনি মানে 2 ঘণ্টাও আপোনালোকক নিদিলে এই কথাখিনি ইতিমধ্যে আমি কৈছো আৰু এতিয়া আপোনালোকৰ ওচৰলৈ কোনো প্ৰশাসনৰ ফালৰ পৰা কোনো অহা নাই ফোন কৰি মানৱ ডেকাই কিবা খবৰ লৈছে বুলি কোৱা শুনিছেনে মই সেইটো মই নাছিলো বা ছোৱালী আগত কৈছে বুলি কৈছে নাজানো আৰু এই সন্দৰ্ভত নিউজ 18 সৈতে কথা পাতিছিল গুণগুণ চেতিয়া আমাৰ নিলয় ভট্টাচাৰ্যৰ সৈতে এটা টেলিফোনিক বাৰ্তালাপ আহি পৰিছে গুণগুণ চেতিয়াই কি কৈছিল বা কালিৰ দিনটোত কি হৈছিল তেওঁলোকে অনুজনৰ পিছতো কিয় প্ৰশাসনৰ এনে ধৰণৰ এই হাতুৰা পৰি তেওঁলোকৰ খেতিটোত সকলোতে বিৱৰি ব্যক্ত কৰিছে নিউজ 18ৰ জৰিয়তে উচ্ছেদৰ মানে তোমালোকৰ কঠীয়াতলিত যে উচ্ছেদ কৰিব তাৰ মানে আগতীয়াকে কিবা নটিচ দিছিলে নেকি দিছিলে জাননী দিছিলে কিমান দিন আগত 26 তাৰিখে দিছিলে জাননী 26 জুন হয় আচ্ছা তাৰপাছত তেতিয়া আমাৰ কঠীয়াখিনি তুলিব হোৱা নাছিলে যিহেতু আইতা ঢুকাইছিলে দেউতাৰ মাক হয় যিদিনাখন কঠীয়া পাৰিবলৈ আমাৰ যোগাৰ কৰা হৈছিলে সেইদিনাখনে আইতা ঢুকোৱাৰ কাৰণে আমি কঠীয়া পাৰিব নোৱাৰিলো তেতিয়া তাৰ পাছতে আইতাৰ 11 দিনীয়া সকাম যোৱাৰ পাছতে আমাৰ কঠীয়া পৰা হৈছে তাৰ পাছতে আমি জাননীখন যেতিয়া পাইছো তেতিয়া আমাৰ কঠীয়া তুলিব পৰা অৱস্থাত নাছিলে তুলিব হোৱা নাছিলে আৰু ৰুবলেও হোৱা নাছিলে পথাৰত পানী নাছিলে আৰু তাৰ পাছতে দুদিনমানৰ আগতহে আমাৰ কঠীয়াখিনি তুলিব পৰা হৈছিলে মানে পৰহি দিনা আমি তুলিছিলোৱে মই ভিডিঅ' যোগে দিছো হয় সেই পৰহি দিনাখন আমি তুলিছিলো যদিও ৰুব পৰা হোৱা নাছিলে পথাৰত পানী নাছিলে তাৰ পাছতে যিমানখিনি পাৰিলো মা মই বা হেতি তুলিলো আৰু ৰাতি তুলিছিলা যে ৰাতি যে তুলিছিলা হেয়া ন সেয়া ৰাতি তুলা
আৰু ৰবিন আৰ্মি আহি আছে গুণগুণৰ গাঁৱলৈ 6 জুলাইত লখিমপুৰৰ গুণগুণহতৰ গাঁৱত উপস্থিত হ'বহি ৰবিন আৰ্মি 12 বজাত লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত মিলিত হ'ব ৰবিন আৰ্মি 12 বজা 30 মিনিটত গুণগুণহতৰ গাঁৱত উপস্থিত হ'ব ৰবিন আৰ্মিক সহযোগ কৰিব বিচৰা জাতিপ্ৰেমী স্বাভিমানিক নিৰ্দিষ্ট 2 স্থানত উপস্থিত থাকি জাতি সত্তাৰ মনোবল বৃদ্ধি কৰিবৰ বাবে তেওঁ আহ্বান জনাইছে হকে যুঁজিব বিপদে আপদে লাগে সঁচা মনৰ এটা বাহিনী লিখো মুক্তি দেউলৰে কাহিনী লাগে সঁচা মনৰ এটা বাহিনী আৰু লখিমপুৰত এনেদৰে খিলঞ্জীয়াৰ ওপৰত যি আচলতে বুলডোজাৰ চলিল বা খেতিডৰা যেনেদৰে নষ্ট কৰা হ'ল তাৰ ওপৰত সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া আহি পৰিছে অহংকাৰী ৰজাৰ চৰিত্ৰ অহংকাৰী ৰজা প্ৰজাৰ লগত অন্যায় কৰে ক্ষমতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মূৰত সোমাই গৈছে আৰু এইভাৱে তেওঁলোকৰ প্ৰশাসনে অমানৱীয়ভাৱে আমাৰ অসমৰ ৰাইজক আজি অন্যায় কৰিছে অত্যাচাৰ কৰিছে যেতিয়া তেওঁলোকক মাটি লাগে তেতিয়া তেওঁলোকে একো নেদেখে যেতিয়া 6 স্কেডিউল দেখা নাপায় যেতিয়া VGR দেখা নাপায় যেতিয়া ৰিজাৰ্ভ মাটি দেখা নাপায় যেতিয়া ট্ৰাইবেল মাটি দেখা নাপায় তেওঁলোকৰ ওপৰত মামা মামী আদানী আৰু আম্বানীৰ বাবে একো আইন তেওঁলোকে পালন নকৰে এই গোটেইবোৰ উচ্ছেদ মাত্ৰ দুখীয়া মানুহৰ ওপৰত অমানৱীয়ভাৱে আমি এই ক্ষেত্ৰত বাৰম্বাৰ আমি কৈছোঁ যে এখন বৰ্তমান চৰকাৰ অহংকাৰী ৰজাৰ দৰে ৰাইজক অন্যায় কৰিছে আৰু এই অহংকাৰী ৰজাৰ ৰাজত্ব আগন্তুক দিনত কংগ্ৰেছে নাইকিয়া কৰিব আৰু ভবানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰৰ প্ৰতিবাদ অব্যাহত আছে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ স্থানান্তৰৰ বিৰোধিতাৰে গঠন কৰা হৈছে 71 জনীয়া দাবী সমিতি আৰু সময় হৈছে বাতৰি বিদায় লোৱাৰ নমস্কাৰ